শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক আমি এই চাৰিওটা দিশত উন্নতি বিচাৰোঁ। এই চাৰিওটা দিশত আমি উন্নতি হ'বলৈ হ'লে আমি সদায় ৰেইকি, এক্সিছ কনচিয়াছনেছ লগতে আমি EFT কৰাটো দৰকাৰ। এই তিনিওটা প্ৰক্ৰিয়া আমি ব্যৱহাৰ কৰি নিজৰ জীৱনটোত উন্নতি লাভ কৰিব পাৰিম। আৰু বহু লোকে এই তিনিওটা প্ৰক্ৰিয়া ব্যৱহাৰ কৰি নিজৰ জীৱনটোত উন্নতি লাভ কৰিছে। নমস্কাৰ, মই ধৰিত্ৰী। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ব্যৱসায় ভিত্তিক ভিডিঅ' কণ্টেণ্ট এইবোৰ প্ৰস্তুত কৰোঁ। ইয়াৰ লগতে আমি ৰেইকি, মেডিটেশ্যন, সপূৰ্ণপূৰ্ণ এইবোৰ ভিডিঅ' প্ৰস্তুত কৰি আমি আপোনালোকক অনলাইন বা আমি ইউটিউবৰ জৰিয়তে প্ৰস্তুত কৰি শ্বেয়াৰ কৰি দিওঁ। চ' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'বোৰ চাব আপোনালোকে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ লগতে মোৰ ভিডিঅ'বোৰ আপোনালোকে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আমি সকলোৱে বৰ্তমান সময়ৰ যি দুৰ্দশাময় অৱস্থা বা দুখময় যিটো অৱস্থা, আমি তাৰ পৰা সকলোৱে ওলাব বিচাৰোঁ, উদ্ধাৰ হ'ব বিচাৰোঁ। আমি এই দুখৰ পৰা বা আমাৰ এই কষ্টৰ পৰা আমি নিজকে পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰোঁ, বিভিন্ন যাগ-যজ্ঞ কৰ্ম আমি কৰোঁ। আৰু আমি এনেকুৱা এটা অভ্যাসত পৰিণত কৰি লওঁ যে সেই দুখেই মোৰ জীৱন বা দুখৰ সৈতে ওলাবলৈ গৈ দুখৰ সৈতে পুনৰ সংপৃক্ত হৈ পৰোঁ। আমাৰ শৰীৰত ক'ৰবাত যদি আঘাত পায় আৰু তাৰ পৰা যি আমাৰ দুখ হয়, সেই দুখটো আঁতৰিবলৈ হ'লে আমি আঘাতখিনি বা য'ত আমি আঘাত পাইছোঁ তাক আমি নিৰাময় কৰা দৰকাৰ। কিন্তু আমি যদি সেই আঘাতৰ সৈতে নিজক আৰু দুখী কৰি পেলাওঁ আৰু সেই আঘাতৰ সৈতে আমি জীয়াই থাকি এটা সময়ত অভ্যাস কৰি দিওঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি আঘাতটো যদিও বেয়া পায়, কিন্তু আপুনি এটা অভ্যাসলৈ পৰিণত কৰিছে। আপুনি এই দুখ, কষ্ট ইয়াৰ যদি সমাধান প্ৰকৃতাৰ্থ বিচাৰিছে, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ ভিতৰৰ যি ট্ৰান্সফৰ্মেশ্যন তাক কৰা দৰকাৰ। আপোনাৰ ভিতৰৰ যি অস্তিত্ব তাক বুজি উঠা দৰকাৰ। আপোনাৰ ঈশ্বৰৰ যি কৃপা, ঈশ্বৰৰ যি আশীৰ্বাদ বা ঈশ্বৰৰ যি নিৰ্দেশ তাক বুজি পোৱাটো আপুনি দৰকাৰ। আৰু এই গোটেইটো বুজিবৰ কাৰণে আমি নিশ্চিত ৰূপত আমাৰ ভিতৰত মইজনক আণ্ডাৰষ্টেণ্ড বুজা দৰকাৰ। আপুনি প্ৰকৃতাৰ্থত কোন হয়, আপুনি কিয় কৰি আছে, আপোনাৰ জীৱনৰ উদ্দেশ্য কি, আপুনি কোন দিশত যোৱা দৰকাৰ, ইত্যাদি প্ৰশ্নবিলাক আপুনি নিজক নিজে কৰাটো দৰকাৰ। আমি সকলো জানো এই অনাৰ্থক কিছুমান কাম কৰি থাকোঁ আৰু আমি বুজিও পাওঁ, কিন্তু বহু সময়ত পুনৰ আমি তাতে সংপৃক্ত হওঁ, পুনৰ আমি তাকে আকৌ কৰিবলৈ ধৰোঁ। ভুলৰ ওপৰত ভুল, কষ্টৰ ওপৰত কষ্ট, আমি জীৱনটোক এই ধৰণেই কৰি পেলাওঁ। কিন্তু প্ৰকৃতাৰ্থত যদিহে আপুনি এই সকলো দুখৰ পৰা, এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, নিশ্চয় আপুনি কিছু কৰাটো দৰকাৰ, কিছু কৰ্ম কৰা দৰকাৰ। কিবা এটা কৰিলেহে আপুনি কিবা এটা পাব। একো নকৰাকৈ কোনো সিদ্ধি হ'ব নোৱাৰে। আনকি ঈশ্বৰেও আপোনাক দিব নোৱাৰে, আনকি দেৱতাও আপোনাক দিব নোৱাৰে। আপুনি কিবা এটা নহয় কিবা এটা কৰিব লাগিব। আমাৰ শাৰীৰিক, মানসিক অৱস্থাৰ উন্নতিৰ কাৰণে আমি বহু সময়ত আমি বিভিন্ন ধৰ্ম কৰ্মবিলাক কৰোঁ। ধৰ্ম কৰ্ম জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ। জীৱনটো অতিবাহিত কৰিবৰ কাৰণে, জীৱনটোক সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আপুনি ধৰ্ম কৰ্ম, শুদ্ধ চিন্তা, শুদ্ধ পথেৰে গতি কৰাটো অতি দৰকাৰ। কিন্তু আমাৰ মানসিক যিটো শক্তি, মানসিক যিটো স্থিতি, তাক আমি সদায় ষ্টেবল আৰু সদায় পজিটিভ দিশলৈ যাবৰ কাৰণে আমি বহু সময়ত কওঁ যে আপুনি ৰেইকি, এক্সিছ বাৰ থেৰাপি, সপূৰ্ণপূৰ্ণ লভ এট্ৰেকশ্যন, EFT ইত্যাদি। এইটো এটা অতি সহজ প্ৰক্ৰিয়া, যিবিলাক টেকনিক,
যিবিলাক পৃথিৱীৰ সকলো অঞ্চলত বা সকলো লোকে সমাদৰ কৰাত যিবিলাক প্ৰক্ৰিয়া তাক অৱলম্বন কৰি আপোনাৰ জীৱনটো সুন্দৰময় কৰিবলৈ প্ৰয়াস কৰিব। বহুজন লোকৰ প্ৰশ্ন থাকে যে এইখিনি কৰিলেই 100% ফল পামনে? চাওক, যদি আপোনাৰ মনত সন্দেহ আছে, যদি বিষয়টোৰ ওপৰত আপুনি অধিক জ্ঞান ল'ব লাগে, নিশ্চিত ৰূপত জ্ঞান ল'ব। কিন্তু বিষয়টো যিহেতু হাজাৰজনৰ ভাল কৰিছে, হাজাৰজনে ইয়াক 100% নিশ্চিত ফলাফল লৈ প্ৰমাণ দিব বিচাৰে, নিশ্চিত ৰূপত কিবা নহয় কিবা ঘটে, কিবা নহয় কিবা এটা মানুহৰ জীৱনত পৰিৱৰ্তন আনে। গতিকে আপুনিও ইয়াক অভ্যাস কৰাটো দৰকাৰ। যদি ইয়াতকৈ ভাল উত্তম প্ৰক্ৰিয়া আছে, নিশ্চয় আপুনি তাকো কৰক। কিন্তু যিবোৰ টেকনিক বা যিবোৰ পদ্ধতি ব্যৱহাৰ কৰি জীৱনটো সুন্দৰময় কৰিব পৰা যায়, তাক নিশ্চিত ৰূপত কৰাটো দৰকাৰী। এক্সিছ বাৰ ৰানিং কৰিলে বা এক্সিছ কনচিয়াছনেছৰ যি প্ৰক্ৰিয়া, ই আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক গোটেইকেইটা বিষয়তে ক্ৰিয়া কৰে। আপুনি অনুভৱ কৰিব আপোনাৰ জীৱনটোৰ যি সৌন্দৰ্যতা, আপোনাৰ জীৱনটোৰ যি ভৱিষ্যতৰ সুন্দৰময় যিবিলাক ফলাফল, তাক আপুনি চকুৰ সন্মুখত দেখা পাব। আৰু সপূৰ্ণপূৰ্ণ প্ৰক্ৰিয়াটো অতি সহজ। তাত মাত্ৰ কোৱা যায়, I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. I am sorry, please forgive me, thank you and I love you. এই প্ৰক্ৰিয়াটো আপুনি ক'লে আপোনাৰ জীৱনত বিশেষভাৱে ই ক্ৰিয়া কৰে।